নন্দিনী কাশ্যপৰ 5 বছৰ ন্যূনতম জেল হ'ব। সৰ্বাধিক জৰিমনাসহ 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। নন্দিনীয়ে ইণ্টেনশ্যনেলি মাৰ্ডাৰ কৰা নাই, ই এক হোমিচাইড বুলি ধৰা হ'ব। সিদিনালৈকে বহুজনৰ বাবে নায়িকা হৈ থকা এইগৰাকী নন্দিনী কাশ্যপ এতিয়া হৈ পৰিল খলনায়িকা। মই গমেই নাপাওঁ মানুহজনে সঁচাকৈ কিমান দুখ পাইছে। 10জনে 10টা কথা কৈ থাকে। মই 10জন মানুহৰ পৰা 10টা কথা শুনিছোঁ তেখেতৰ বিষয়ে, মানে তেখেতৰ আঘাতৰ বিষয়ে। গতিকে মই সঠিকভাৱে মই ক'বই নোৱাৰোঁ যে তেখেতৰ ক'ত দুখ পাইছে, কি হৈছে। মই পলাই যোৱা হ'লে মোক কোনেও বিচাৰি নাপালেহেঁতেন। এনেকুৱা নহয় যে মই কিন্তু ক'তো পলাই যোৱা নাই দেই। মই যদি পলাই গ'লোহেঁতেন মোক বিচাৰি নাপালেহেঁতেন কোনে। ৰাতি আৰক্ষী থানাত মানুহ নাথাকে, গতিকে আৰক্ষী অধীক্ষকে মোক ক'লে তুমি ঘৰলৈ যোৱা। আৰক্ষী অধীক্ষকে মোক কৈছে যিহেতু বহুত বেছি ৰাতি আছিলে, ৰাতি পুৱাব আৰু 2-3টা বজাত। ঠিক সেনেকুৱা এটা সময়ত আৰক্ষী থানাত কোনো তেনেকৈ মানুহ উপস্থিত নাই। গতিকে তেখেতে মোক ক'লে তুমি আজি ঘৰলৈ যোৱা, কিন্তু ৰাতিপুৱাই তুমি আহি মানে থানালৈ। আৰক্ষীয়ে ফাদিল কৰিলে নন্দিনীৰ উপৰ্যুপৰি মিথ্যাচাৰ। উন্মাদ হৈ গাড়ী চলাই এজন মানৱ সম্পদ নিঃশেষ কৰিও দম্ভ কমা নাই নন্দিনীৰ। পাণবজাৰ মহিলা আৰক্ষী চকীত নিশা কটাই পুৱা CJM কোৰ্টত হাজিৰ নন্দিনী। অভিযোগ অনুসৰি গ্লেমাৰ আৰু টকাৰ নিচাত মত্ত নন্দিনী কাশ্যপে শেষ নিশা তীব্ৰ বেগী গাড়ীৰে এজন যুৱকক খুন্দিয়াই ঘূণীয়া কৰি উঠি চেষ্টা কৰিছিল পলায়ন কৰাৰ। 5 দিন পৰ্যন্ত নাৰকীয় যন্ত্ৰণাৰে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভাৱান যুৱ সম্পদ ছামিউল হকে। কিন্তু আশ্চৰ্যকৰভাৱে এখন মাতৃহৃদয় উচন কৰি এটা নিষ্পাপ জীৱন কাঢ়ি লোৱাৰ পিছতো দম্ভ নাই গুচা নন্দিনী কাশ্যপৰ। নিজকে অভিনেত্ৰী বুলি জহাই ফূৰ্তি পোৱা ধনীৰ জীয়ৰী নন্দিনীয়ে নাও বুৰিলেও নানামে টিঙৰ পৰা। নন্দিনীৰ উদ্ভট আৰু দাম্ভিক আচৰণে অৱতাৰণা কৰিছে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। ধনৱান পিতৃ মাতৃৰ কৃপাৰে ছবিত অভিনয় কৰিলেই হৈ পৰে নেকি শিল্পী? কিহৰ বলত মানুহে কৰে ইমান অহংকাৰ? কিহৰ জোৰত কৰে ইমান অৱহেলা? ইফালে নন্দিনীৰ আচৰণত ঘিউ ঢালিছে তেওঁৰ দাম্ভিক মাতৃৰ অৱজ্ঞাসূচক মন্তব্যই। তেওঁলোকে কাৰণ দেখুৱাইছিল যে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই। তেওঁলোকে ৰিজন দেখাইছিলে তেওঁলোকৰ পেচেণ্ট ৰখিবলৈ মানুহ নাই। এতিয়াও আমি সাজু, তেওঁলোকে যি ক্লেইম কৰে আমি সাজু। এতিয়াও আমি সাজু, তেওঁলোকে যি ক্লেইম কৰে যেনেকৈ ধৰণে বিচাৰে আমি সাজু। কিন্তু টকাৰ মোহত অন্ধ এইসকলে এতিয়াও বুজি উঠা নাই মানৱ জীৱনৰ মহত্ব, উপলব্ধি কৰা নাই এটা নিষ্পাপ প্ৰতিভাৰ অকাল নিধনৰ ব্যথা। আনহাতে পুত্ৰ শোকত বিহ্বল, শোচনীয়ভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ছামিউলৰ মাতৃ। অধ্যয়নৰ লগতে কষ্টৰে উপাৰ্জন কৰি ঘৰ চলোৱা মেধাৱী ছামিউলৰ মৃত্যুক মানি ল'ব পৰা নাই তেওঁৰ মাতৃ, পৰিয়াল তথা বন্ধুবৰ্গই। সকলোৱে এতিয়া প্ৰশ্ন কৰিছে, ধন আৰু ক্ষমতাৰ জোৰেৰে আইনৰ জুলুঙাৰ পৰা সাৰি যাব নেকি নন্দিনী? এজন মেধাৱী প্ৰতিভাৱান যুৱকক অনিচ্ছাকৃতভাৱে হত্যা কৰাৰ পিছতো কিয় অনুশোচনা নাই নন্দিনীৰ? অসমবাসী সক্ষম হ'বনে ছামিউল হকক ন্যায় দিয়াবলৈ? আৰক্ষীৰ অনুসন্ধান আৰু ন্যায়িক প্ৰক্ৰিয়াৰে হোৱা তদন্তৰ পিছতহে গম পোৱা যাব এই কথা। অসুবিধা হ'বই, অসুবিধাখিনি সময় কিন্তু মই আছোঁ তেওঁলোকৰ লগত। এই কথাখিনি আৰক্ষীক মই প্ৰথম দিনাই জনাইছোঁ আৰু তেওঁলোকক এইটোও কৈছোঁ যে তেওঁলোককো মাতক, আমিও আছোঁ ইয়াতে বহি আৰক্ষীৰ সন্মুখতে আমি বহি আমি যি কথা পাতিব লাগে আমি ইয়াতে পাতিম। বা ল'ৰাজনৰ খবৰ লওক, যি লাগে যে GMCত ভাল ট্ৰিটমেণ্ট নাপাব তেওঁক প্ৰাইভেটলৈ আনিবলৈ দিয়ক। এই কথাখিনি আমিয়ে তেখেতলোকক ছাজেষ্ট কৰিছোঁ, আমিয়ে ফোনত জনাইছোঁ। এইকেইদিন ছ'চিয়েল মিডিয়া বা টেলিভিশ্যনত কেৱল নন্দিনী কাশ্যপক লৈ চৰ্চা চলি আছে। গুৱাহাটীৰ ৰাজপথত নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়াই থৈ যোৱা ছামিউল হকৰ মৃত্যুৰ পাছত এই ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিবলৈ আৰম্ভ কৰিছে। বহুতে উল্লেখ কৰিছে ই এক প্ৰকাৰৰ হিট এণ্ড ৰান কেছ। অভিনেতা ছলমান খান এই হিট এণ্ড ৰান কেছৰ সৈতে জড়িত হৈ পৰিছিল। 2002 চনত ছলমান খানে নিশা মহাৰাষ্ট্ৰত কেইজনমান গৃহহীন লোকক গাড়ীৰে মহতিয়াই থৈ যায় আৰু ইয়াত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 4জন লোক গুৰুতৰভাৱে আহত হৈছিল। ভাৰতীয় ন্যায় সংহিতাৰ 105 নম্বৰ ধাৰাত ইতিমধ্যে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰা হৈছে। BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাত এটা কথা উল্লেখ আছে যে Section 105 deals with culpable homicide not amounting to murder.
অৰ্থাৎ ইণ্টেনশ্যনেলি কাৰোবাক মাৰো বুলি মাৰি থৈ যোৱা নাই, ই মাৰ্ডাৰ নহয় কিন্তু এক প্ৰকাৰ হোমিচাইড। এই হোমিচাইড ডিবেটেবল হ'ব পাৰে, কিন্তু মাৰ্ডাৰনো কি সেয়া নিশ্চয়কৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে অভিনেতা ছলমান খানৰ নাম হিট এণ্ড ৰাণ কেছৰ সৈতে 2002 চনত সাঙুৰ খাই পৰিছিল। 2002 চনৰ ছেপ্টেম্বৰ মাহৰ 28 তাৰিখৰ দিনা ছলমান খানক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। সেইদিনা ছলমান খানে 5জন গৃহহীন লোকক, যিসকলে মুম্বাইৰ ৰাজপথতেই নিশা শুই আছিল, সেই সময়ত তেওঁ সেই 5জন লোকক মহতিয়াই থৈ গৈছিল আৰু তাৰে এজন লোকে মৃত্যু সাৱটি লৈছিল আৰু 4জন লোক গুৰুতৰভাৱে আহত হৈছিল। আৰু 2002 চনৰ অক্টোবৰ মাহত ছলমান খান এই গোচৰত দোষী সাব্যস্ত হৈছিল, কিন্তু এই ঘটনাটো ইণ্টেনশ্যনেলি কৰা হোৱা নাছিল বুলি উল্লেখ কৰা হৈছিল, অৰ্থাৎ ই মাৰ্ডাৰ বুলি কেতিয়াও ক'ব পৰা নাযায় বুলি কোৱা হৈছিল। আৰু এনেকৈ আহি 2015 চনৰ মে' মাহৰ 6 তাৰিখৰ দিনা বম্বে ছেছন কোৰ্টে এটা কথা কৈছিল যে সেইদিনা নিশা ছলমান খান সুৰামত্ত অৱস্থাত আছিল আৰু মদৰ নিচাত তেওঁ এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিছিল। আৰু লগে লগে আদালতে ছলমান খানক 5 বছৰলৈ কাৰাদণ্ডৰ শাস্তি দিয়ে। কিন্তু 2015 চনৰ মে'ৰ 6 তাৰিখৰ দিনা ছলমান খানে বেইল লাভ কৰে। লগতে গোচৰৰ ফাইনেল হিয়াৰিং নুশুনোৱাৰ পৰ্যন্ত ছলমান খানক কাৰামুক্ত কৰা হয়। কিন্তু 2015 চনৰ ডিচেম্বৰ মাহত উপযুক্ত প্ৰমাণৰ অভাৱত ছলমান খানক দোষমুক্ত বুলি ঘোষণা কৰা হয়। যেতিয়াই নন্দিনী কাশ্যপৰ এই ঘটনাটো সংঘটিত হ'ল, লগে লগে ছলমান খানৰ সেই 2002 চনৰ হিট এণ্ড ৰাণ কেছটো এতিয়া চৰ্চালৈ আহিছে। শেহতীয়াকৈ নন্দিনী কাশ্যপক আদালতে 2 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে, যদিও আৰক্ষীয়ে 5 দিনৰ বাবে নন্দিনী কাশ্যপক নিজৰ জিম্মাত বিচাৰিছিল। কিন্তু আদালতে কেৱল 2 দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে নন্দিনী কাশ্যপক। আৰু 2 দিনৰ পাছত পুনৰ আদালতত হাজিৰ কৰাব লাগিব নন্দিনীক, আৰু তাৰ পাছত নন্দিনীৰ কি হয় সেয়া কিন্তু গুৰুত্বপূৰ্ণ হ'ব। ছমিউল হকক হেৰুওৱাৰ পাছত ঘৰখনত কি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। ইতিমধ্যে ছমিউল হকৰ সন্দৰ্ভত তেওঁৰ সহপাঠীসকল বা শিক্ষকসকলে কোৱাৰ মতে ছমিউল হক যথেষ্ট মেধাসম্পন্ন এগৰাকী প্ৰতিভাৱান যুৱক আছিল আৰু ঘৰখনৰ অন্যতম সপোন আছিল। কিন্তু এই সপোন মুহূৰ্তৰ ভিতৰতে ছাৰখাৰ হৈ পৰিল এটা দুৰ্ঘটনাৰ ফলত। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নন্দিনী কাশ্যপক। পৰৱৰ্তী সময়ত নিশ্চয়কৈ পোহৰলৈ আহিব নন্দিনী কাশ্যপৰ জেল হ'ব নে নন্দিনী কাশ্যপৰ লগত কি হ'ব। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।